চলা পাৰিবি নি নোৱাৰো এইমাত্ৰ মই হেৰি কৰিছিলোঁ ওপৰত লাগি আছিলে ওলমাই শেষ কৰি পেলালোঁ আকৌ ওলমি আছিলে কলঠা দেখা নাই কি মজা হৈছে ভালকৈ খাই ওপৰত কি হ'ব গৈ আছে এতিয়া ফাৰ্মখন চাবলৈ জনাইছোঁ আৰু তাৰ পাছতেই আমি আপোনালোকৰ আয়োজন কৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আগবঢ়াওঁ ইতিমধ্যে আমাৰ মৰমৰ শিল্পীগৰাকী আহি আমাৰ মাজত উপস্থিত হৈছেহি নমস্কাৰ গুড মৰ্ণিং সুপ্ৰভাত স্বাগতম মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে আপোনালোকক থুলমূলীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ খবৰ খাতি ভালনে যদি বেয়া ভাল দিন আহিব ভাল বেয়া মানুহৰ চলিয়ে থাকে নহয় জানো ব্ৰাছ কৰি কৰি এই বাগানৰ ফালে ওলাই আহিছিলোঁ বাগানৰ পাতবিলাক ছিঙিবলৈ হৈছে নাই হোৱা এইখিনিকে চাবলৈ আহিছিলোঁ আৰু এইবছৰ আপোনালোকে জানে কেনেকুৱা ষ্ট্ৰিক কৰি দিছে দীঘল পাত নলয় আলু উঠোৱা পাত নলয় মহে খোৱা পাত নলয় বুঢ়া বাজিবিলাক নলয় একদম এটিকলি দুটি পাত লাগিব বুলি কৈছে এতিয়া কামটো মোৰ হ'ল যে কি বাগানত পাত ছিঙিবলৈ হৈছে নে নাই হোৱা এইখিনি চাই মেলি সেই পাত ছিঙা মানুহক খবৰ দিব লাগে পাতখিনি ছিঙুৱাব লাগে পাত ছিঙা মানুহেতো সিহঁতক একদম ডাঠকৈ কটাৰী মাৰি কাচি মাৰি যেনেকৈ তেনেকৈ সিহঁতক ছিঙিবলৈ পাব লাগে তেতিয়া সিহঁতৰ লাভ হয় আৰু আমাৰো তেনেকুৱাই পাত বেছি ল'লে আমাৰো লাভ হয় কিন্তু এটা কথা এতিয়া আকৌ ফেক্টৰীত যোনে যোনে পাত দিয়েগৈ সিহঁতসকলে কৈছে যে কি এইবুলি দীঘল পাত নহ'ব একদম চুটি চুটি পাত হ'ব আৰু এইবছৰ মই ভুলতে কেইখনমান বাগান ৰিজৰ্টো লৈ পালোঁ কি হ'ব অৱস্থা নাজানো আৰু সঁচাকৈ মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে আপোনালোকে বাগান ৰিজৰ্ট নাই লোৱা বহুত ভাল কৰিছে বহুত সুখত আছে আনৰ ঘৰত পাত ছিঙিবলৈ গৈছে বহুত ভাল কাম কৰিছে যোনে নেকি এই কাৰোবাৰ বাগান ৰিজৰ্ট লয় নহয় এখনেই হওক বা দুখনেই হওক বা 10খনেই হওক এই মূৰটো সিহঁতৰ কাম নাইকিয়া হৈ থাকে কেলৈ পাত ছিঙা সাৰ মৰা দৰৱ মৰা লেবাৰ পে'মেণ্ট কৰা এই গোটেইখিনি দায়িত্ব সেই মানুহজনে বহন কৰিবলগীয়া হয় 10টা মানুহ লেবাৰৰ 10টা কথা শুনিবলগীয়া হয় আৰু লেবাৰক তেনেকৈ ইমান ক'বও নোৱাৰে কাৰণ বেছিকৈ কৈ দিলে লেবাৰ নাপাব কাম কৰিবলৈ মানুহ নাপাব তেনেকুৱাও সমস্যা বহুত কিবা কিবি আৰু কি ক'ম কালি বতাহ ধুমুহা আহিছিল অলপমান কিবা কিবি এইবোৰ শুকান তামোল এইবোৰ ভাগি পৰি আছে এইবোৰ চাফ চিকুণ কৰি আমি ঘৰলৈ গৈ ধুনীয়াকৈ মুখ চুখ ধুই লওঁ পানী অলপমান গৰম কৰি ল'লোঁ কালি বনোৱা এইফালে আলুগুটি ৰঙালাও আৰু মায়ে তিয়াই থৈছিল এইবোৰ গোটা মগু এতিয়া এইখিনিকে আছে অলপমান খাওঁ একো বস্তু খাব নোৱাৰে কুকুৰ মেকুৰীয়ে গোটেই আৱৰি ধৰে ঠিক মা ঘৰত নাই মা কালিয়ে গ'ল মাহী ঘৰলৈ মানে মা ভনীয়েকৰ ঘৰলৈ আৰু লগত ভণ্টি আৰু ভণ্টিৰ ল'ৰাটো গৈছে মানে ভাগিনটো গৈছে
আৰু ঘৰত আছোঁ পাপা আৰু মই। যা যা ঘৰৰ পৰা ভালেমান দূৰ গৰুখিনিক খেদি খেদি লৈ আহিছোঁ, ভালেমান দূৰ। যা 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 এই কামটো যে এতিয়া মই কৰি দিছোঁ, মই নকৰাহেঁতেন পপাই কৰিবলগীয়া হ'লহেঁতেন। পপায়ো মোৰ নিচিনাকৈ এনেকৈ খোজকাঢ়ি খোজকাঢ়ি এইখিনি জেগাত নহ'লে ইয়াতকৈ আগত থ'বলগীয়া হ'লহেঁতেন। আমাৰ গাঁৱৰ ৰাস্তা চাওক। আৰু আজি মই অকলে নাই অহা, এইফালে পোৱালিটো আহিছে। হাই বুলি কৈ দে। 8টা বাজিবলৈ হ'ল, অলপমান সময় আছে আৰু। মোৰ পিছফালে যে দেখিছে গছজোপা, কি গছ আপোনালোকে ক'ব পাৰিবনে নাই কওকচোন বাৰু। এতিয়া আমি যাবলৈ ওলাইছোঁ দোকানলৈ, চাউল আনোগৈ। ইয়াৰ চাওক ৰেচন কাৰ্ড দেখিলে, পাপাই ভাত শাক বনাই আছে। ভাবিছিলোঁ বাগানলৈ যাম কাম কৰিমগৈ অকণমান দেৰিকৈ। এতিয়া আমি হেৰি কৰোঁগৈ, দোকানলৈ যাওঁ, কণ্ট্ৰলৰ চাউলটো আনোগৈ আৰু 2খনমান বাগান চাই আহোঁগৈ। পাত ছিঙিবলৈ হৈছে নাই হোৱা, যদি হৈছে সোনকালে ছিঙুৱাই দিব লাগিব। আপোনালোকৰ সন্মুখত এখন বাগান আছে, এই বাগানখনত পাত ছিঙিবলৈ হোৱাগৈ নাই। ওলাই চাব ওলোৱাটো, কিন্তু হোৱাগৈ নাই। তাকে দীঘল দীঘলখিনি অলপ বাছি দিব লাগিছিলে। তই চলাব পাৰিবি নি? নোৱাৰো এইফালে এখন বাগান দেখিলে, এইখন বাগানত চাইছোঁ ক'ত কি হৈ আছে, ক'ত কি নাই হোৱা। পাত ছিঙিবলৈ তেনেকৈ হোৱা নাই, দীঘল হোৱা নাই, চুটি চুটি হৈ আছে। ভাল লাগিছে মোৰ লগত আজি ঘূৰি। কেনেকুৱা লাগিছে? মজা লাগিছে। বাগানখন এইখন, পাত ক'ৰবাত ওলাইছে ক'ৰবাত নাই ওলোৱা, দীঘল দীঘলবিলাক ছিঙিব পৰা হৈছেগৈ। তাকে আজিতো নহ'ব, সোমবাৰ মানে ছিঙি শেষ কৰিব লাগিব। সোমবাৰলৈ লেখত হৈ যাব, আজি শুকো শনি দেও সোম হৈ যাবগৈ। পৰিব নকৰিবি, নোৱা কামটো নল'বি। তোক পাহাৰহেঁতেন তোকে চলাবলৈ দিলেহেঁতেন। পিছল টান আগৰ ঠেল, আকৌ পিছল টান। হ'ব উঠ।
বহুত বহুত দূৰ কলৰ বেপাৰী আহিছে কল চাবলৈ সেই গ'লেও কল 1000 মান টান নিম বুলি কৈছে তাকে জানো আছে বাৰু কল এইটো মই এইখিনিতে সেই কৰি পেলাই দিলোঁ টানি টানি পাতবোৰ চফা কৰোঁতে এইবাৰ ঢাকি থৈছোঁ ধুনীয়া আছে দাঙি কৈছা নহ'লে অখীয়াকৈ মই ঘৰত খাই পেলামগৈ আৰু সেই আগলৈ আছে সেই এইমাত্ৰ মই হেৰি কৰিছিলোঁ ওপৰত লাগি আছিলে ওলমাই শেষ কৰি পেলালোঁ আকৌ ওলমি আছিলে মজা কল দেখা নাই কিহৰ নাপাওঁ নেপাওঁ যদি থৈ দিবি আৰু নাই মই আৰু গম পাই আছোচোন আকৌ কেলে সুধিছ কেলে বাৰু ভাগি তোক সেইদিনাখনে কৈছোঁ ভাগিছিলে বুলি মই কাটিলোঁ ঘৰত কাটিম বুলি ভাবিলোঁ তাকত তোলৈ মনত পৰিলে তই আকৌ নিম বুলি ক'লি নহয় বুলি কলচা দেখা নাই কি মজা হৈ আছে এই টকা 200 টকা নহয় এই টকা 400 টকা পাবি এই টকাটো কথাই নাই সঁচা কথা তই ক'ব নালাগে ন মই জানোৱেই আৰু তোৰ সঁচা কথাৰ লগত মই ইমান বিশ্বাস নকৰোঁৱেই মোকে ফোন কৰি কৈ আছে বেপাৰী কল আনান বুলি ইয়াত এই বুবাই হ'লে এতিয়া কল কৈছে এতিয়া কলটো মিলাব পাওঁ নে নহয় জানো চিন্তা কৰিছোঁ ৰ'ব এতিয়া বেপাৰীক মই কল অলপ দেখুৱাই লওঁ কিমান কল লাগে কি কথা দামটো পতাই লওঁ নিব নিনিলেও নাই ঘৰত খাই পেলাম কি ধুনীয়া কল চক একদম পুৰত এইফালে এটুকা এইফালে এটুকা 2 টকা কল আনিলে আৰু চাইছে চাওক অলপমান বহি লওঁ দেই ভাগৰ লাগিছে মই কামেই কৰি আছিলোঁ সেইবোৰ চাফ চিকুণ কোৱা কিবা কিবি অলপ বহি লওঁ 8 টকা কল হ'ল 8 টকা কলত 1500 টকা ঘৰতে মই বিক্ৰী কৰি দিলোঁ পইচাটো আজি নাপাওঁ কালিলৈ পাম বাকী একো নাই দিয়ক বন্ধন গোটৰ সেই ইনষ্টলমেণ্টটো দিব পাৰিলেও হ'ব সপ্তাহী পইচাটো দিব পাৰিলেও হ'ব ভালকৈ ক'ৰবাত আও যায় দে সেইডাল কল দেখা নাই কি ধুনীয়া কল তই এইটো কলত যদি 400 টকা নাপাওঁ তই মোক কবি কাইলৈ অকলে নহয় লাটত বিকিলেও পাবি অ' লাটত সেই একেহে মানুহে তইনো কেনেকৈ লাটত দামটো ইমান ধৰ এইডোখৰত ইমান 400 টকা কলি সেই জাহাজী টকা 400 টকা কলি লাটটোত তই বনাইহে ক এইটো নকওঁ নহয় কলটো দিছে নে কি মজা কল চা চাহোঁ আৰু এটুকা কল কাটিবলৈ আহিছোঁ এতিয়া কলটুকাত মানে কি চৰাই বাঁহটা আছে এতিয়া প্ৰথমতে চাই লওঁ যদি চৰাই বাঁহটো দেখিছোঁ বাৰু যদি তাত কণী চনি তোক দাঙিব নোৱাৰি নহয় ইমান বুঢ়াটো যদি থোকাটো যদি কণী আছে বা পোৱালি আছে নহয় তেতিয়া নাকাটো বৰ ধুনীয়া কল একদম চকুত লগা কল এতিয়া মই কি কৰি ল'লোঁ গম পায়নে বাঁহ এডালত মোবাইলটো খুৱাই লৈছোঁ ধুনীয়াকৈ এতিয়া চাম ভিডিঅ'টো কৰি দেখোঁ নে নেদেখোঁ চৰাই পোৱালি আছেনে নাই যদি নাই কলথোকা কাটি যদি আছে নেকাটো কলথোকা এই থোকা এতিয়া যদি এনেকৈ চাওঁ এনেকৈ কৰি চলে দে মানে আমাৰ ওচৰলৈ হ'লে বেয়া হ'ব
ভিডিঅ'টো কৰি চালোঁ বাৰু নেদেখিলোঁ বাৰু কিন্তু ইয়াক মাজতে কলথোকা ভাঙি দিবলৈ কৈছোঁ হাউলি আহিব নহয় তেতিয়া চাম তললৈ হাউলি আহিলে দেখিম নহয় আছে নাই যদি নাই নহয় কাটি বেপাৰীয়ে লৈ যাব হা ভালকৈ খাই ওপৰটো চাওঁ নাই নাই কোৱা নাই কলথোকা কিন্তু ভাল মানে কি হয় চৰাই থাকিলে আকৌ ভাঙি পেলাবলৈ বেয়া হয় নহয় কাটি পেলাবলৈ বেয়া হয় নহয় কলথোকা কিন্তু ভাল বাৰু দিয়ক আজি আৰু এটা সকামলৈ মোক কল বুকিং কৰিলেহি কল 800-900 মান আমাৰ গাঁৱতে মানুহজনীয়ে মৰিছিলে 800-900 বুকিং কৰিছে দিম সিহঁতৰ সকাম কিমান দিন লয় ন হে জেঠ 1 তাৰিখে নে 2 তাৰিখে বোলে সকাম এটা আছে আমাৰ ঘৰৰ পৰা কল নিব চালেহি মই ভিডিঅ' প্ৰস্তুত নকৰিলোঁ ইমান টকা হেজাৰ হেজাৰ লাখ লাখ টকা পাই থাক চাইকেলখন ভাল কৰিলেও পাওঁ আকৌ মোলৈ বনা বস্তুটো দে আকৌ মই গম পাইছোঁ পাহৰিবি বান আকৌ তই ইমান কষ্ট নিদিবিও হাগিব লাগি আছে দুখ কঁকালৰ বিষ গোটেইখন তহঁতৰ ডেকা মানুহ একো নাই আমি বুঢ়া হ'লোঁ ইমান দামত বোলে আনিব পাৰোঁ নোৱাৰো নাই হোৱা নাই হোৱা নাই হোৱা বুলি ক'লেও হৈছে বুলি ক হৈছে বুলি ক'লে নাই হোৱা বুলি কবি তোৰ পাপি কথা তোৰ কি বুলি ক'ম আৰু হ'বনে নহয় পইচা 1500 দিম কিছুমানে ভাবে কৰি থাকোঁ বুলি বেপাৰীৰ কথা দেখিছে সঁচাকৈ আমি সাধাৰণ হিচাপে এনেকুৱা ধৰণৰ কথাই পাতোঁ এনেকুৱা ধৰণৰ কথা আপোনালোকেও পাতে কিন্তু শ্বেয়াৰ নকৰে মোৰ ভিডিঅ'বিলাক এনেকুৱা ধৰণৰ আমি বহুত কিবা কিবি কথা পাতোঁ হয় চববিলাক দিব নোৱাৰি কাৰণ এইটো কাৰণে মই দিলোঁহেঁতেন বহুত দিওঁ আমাৰ মায়ে মানে মোৰ ভিডিঅ'বিলাক চাই মই এইটো দিব নোৱাৰোঁ কি ধুনীয়া মালবোৰ দি থৈ আহিছোঁ শনিবাৰে 2600 টকা পাইছোঁ মালবোৰ কৰি চেনিকল সামান এটা দীঘল কিমান ডাঙৰ এই গ্লাছটো পাই তাৰপৰা চেনিকল 3 টকা তাৰপৰা জাহাজী সেই চুটি চোৱা 2 টকা 10 টকা কলত 2600 টকা পাইছোঁ মালবোৰ খুৱাই সেইদিনা দাম কালি
চাইকেল একো নহয় কিমান নিলে সেইদিনাখন 10 টকা আজি 10 টকা নিছে না ফটোকপি মাৰি লওঁ হৈ আছে মই কি কৰিম কি নাই তুল খালে কিমান পাছ কল টানিব পৰা নাই তাৰমানে দেখিছে টানিব পৰা নাই ইমানে কল খাইছে ঐ ভালকে ধৰি বহিব এতিয়া সময় হ'ল ৰাতিৰ 8:39 ৰাতিৰ ভাত পানী খালোঁ আৰু মই ধুনীয়াকৈ টিপটপত ওলালোঁ এই আমাৰ গাঁৱতে আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব 2.5 কিলোমিটাৰমান হ'ব ফাংচন আছে বহাগী বিদায় গতিকে মই ওলালোঁ আৰু মোক নিবলৈ মিণ্টুদা আৰু ললিতা আহিছে এইবিলাক মিণ্টুদা মোক কৈছে যদুমণি আজি কিমান খাওঁ বোলে পইচা 1150 টকা আছে বোলে যি খাওঁ খুৱাম বোলে ললিতাও কৈছে বোলে তোমাক জাল চেনা খুৱাম কিবা খুৱাম কৈছে হ'ব বোলো মিণ্টুদা কৈছে মই কৈছোঁ মটৰচাইকেল মোৰখন নিওঁ নে এই হেভি ডিউটিখন নিওঁ নে এইখন নিওঁ তোমাৰ গাড়ী ল'ব নালাগে বোলে মোৰখনতে বোলে হ'ব তেতিয়া বোলো সেইবোৰ মানুহ গৈ আছে আৰু মিণ্টুদা উঠিলেই ললিতা কিনো হ'ল মুতিব এতিয়ানো ৰাতিখন লাগেনে বাৰু হে মুতিছানে এনেই এক্টিং কৰিছা পুৰা মিণ্টুদা যিমান পাই স্পীড দিব দেই পুৰা তাৰমানে চাওঁ মই চাওঁ কি হ'ব গৈ আছে এতিয়া ফাৰ্মখন চাবলৈ তামোল চামোল ভৰাই লৈছে যে পকেটত তামোল আছে তামোলে ঐ নিজে তামোল কিনি খাব তাৰমানে আমাক একোডাল নোখোৱাই ইমান পেট ফুলিও বলক কি ঠাণ্ডা লাগিছে আমাৰ গাঁৱৰ মানুহবোৰ শুলেই ৰাস্তাটো এইটো বলক লাহে লাহে এই ললিতা তামোলৰ পিঠ নলগাবা দেই মই প্ৰথম কথা কৈ দিছোঁ তামোল খাইছা তামোলৰ পিঠ নামিলে নলগাবা সভা আয়োজন কৰিবৰ বাবে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ আৰু তাৰ পাছতেই আমি আপোনালোকৰ বাবে আয়োজন কৰা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আগবঢ়াওঁ ইতিমধ্যে আমাৰ মৰমৰ শিল্পীগৰাকী আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু অলপ সময় পাছতে আমি তেখেতসকলক আগবঢ়াম আপোনালোকৰ সহায় সহযোগ আৰু উপস্থিতি আমি কামনা কৰিছোঁ ধন্যবাদ কৃষ্ণক বাৰু কৃষ্ণৰ এই নহয় গাড়ীটো কৃষ্ণক কৰিব কৃষ্ণ খাই খাই অকণ খাব আখে হ'ব নেকি অকণ দিয়ক ৰাতিৰ এতিয়া সময় হ'ল 11:31 আৰু আমি পালোহি
ঘৰ বুলিয়ে ক'ব লাগিব ৰাস্তাত আছোঁ এইফালে মিণ্টুদা আছে ললিতা আছে আৰু মই গেটৰ সন্মুখত আছোঁ আমাৰ ঘৰৰ এইফালে চাওক লাইটবিলাক জ্বলি আছে নিশ্চয় দেখিছে আপোনালোকে মই অকণমান দেখুৱালোঁ অকণমানহে দেখুৱালোঁ প্ৰমাণটো দেখুৱাব লাগিব নহ'লে আপোনালোকে নাভাবিব যে যদুমণি সঁচাকৈ গ'ল নে নাই যোৱা ফাংচন চাবলৈ মানে বহাগী বিদায় আছিলে আমাৰ ঘৰৰ ওচৰতে বাকী ইয়াৰ ঘৰৰ অৱস্থা মানুহকেইটা কৈছে অকণ বিয়াত এটা খাই লওঁ যাম মই মানুহকেইটা কৈছোঁ আমাৰ ঘৰতে শুই থাকক কৈছোঁ একো নাই মানে কেলৈ স্কুটি আছে যে এতিয়া মানে নিশ্চিন্ত ঘৰলৈ যাম বুলি যাব পাৰিব ন মিণ্টুদা ভাবি চিন্তি চাওক এবাৰ একো নামাহত শুই থাকিলেও ঘৰত হোৱা একেই কথা ঘৰত হোৱাটো মানে ৰাতিপুৱা সোনকালে কিবা এটা কৰিব পাৰোঁ ৰাতিপুৱা মাহত মই সোনকালে উঠাই দিম মই উঠি যাবলৈ বেয়া পাওঁ টোপনি ক্ষতি কৰি 11:47 ৰাতি লেট্ৰিন কৰিবলগীয়া হ'ল গা পা ধোৱা নাই দেই সঁচা কথা কৈছোঁ ভৰিকেইটা ধুনীয়াকৈ ধুলোঁ হৈ যাব ঠাণ্ডা লাগিছে মানে আৰু শুই যাওঁগৈ চেষ্টা কৰিলোঁ আজিৰ দিনটোত হোৱা ঘটনাবিলাক দেখুৱাবলৈ বাৰু দিয়ক ইমান সময়লৈকে আপোনালোকে চালে ধন্যবাদ থাকিল আৰু আপুনিনো কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে জনাবলৈ নাপাহৰিব